বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ খবৰৰ পাছতে। হাওৰা ঘাটত সংঘটিত হৈছে শ্বহীদ পৰিয়ালৰ কৰুণ গাথা আৰু শ্বহীদ পৰিয়ালৰ শ্বহীদৰ নামত থকা 12 বিঘা ষড়যন্ত্ৰমূলকভাৱে নিজ পুত্ৰৰ নামত নামজাৰি কৰিলে ৰাজহুৱা বিভাগৰ এগৰাকী কৰ্মীয়ে। আৰু এতিয়া দেখিব পোৱা গৈছে ঘটনাৰ বিৱৰণী দি শ্বহীদ পৰিয়ালৰ পত্নী কিৰণবালা লস্কৰে জনোৱা মতে শ্বহীদৰ বিদ্যাধৰ লস্কৰৰ একমাত্ৰ পুত্ৰ বুদ্ধজ্যোতি লস্কৰ 1999 চনতে জুন মাহৰ এক দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে আৰ্থিক সমস্যাত পৰি নিজৰে আত্মীয় তথা ফুলনি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ তেতিয়াৰ মণ্ডল পূৰ্ণকান্ত লস্কৰক প্ৰায় 12 বিঘা মাটি 1 লাখ টকাত বন্ধকত দিছিল শ্বহীদ পৰিয়ালটোৱে। নিজৰে ভনীজয় বুলি কোনো লিখিত কাগজ অবিহনেই পূৰ্ণকান্ত লস্কৰক প্ৰায় 16 বছৰ কাল মৃত্যুৰ কথা যুঁজি 2015 চনৰ ডিচেম্বৰত পৰলোক প্ৰাপ্তি ঘটা পুত্ৰৰ অবাঞ্ছিত চিকিৎসাৰ ব্যয়ৰ বাবে মাটিখিনি সময়ত মোকলাব খুজিও মোকলাব পৰা নাছিল শ্বহীদ পত্নী কিৰণবালা লস্কৰে। তাৰ মাজতে পলমকৈ হ'লেও শ্বহীদ পত্নী লস্কৰে 13 জুন 2011 চনৰ মাটিখিনি মোকলাবলৈ পূৰ্ণকান্ত লস্কৰৰ ওচৰলৈ যায় কিৰণবালা। লগে লগে মণ্ডলে মণ্ডল লস্কৰে পাফলতি মাৰি কয় যে সেই মাটি তেওঁৰহে। আৰু শ্বহীদ পৰিয়ালটোৱে হেনো সেই মাটি মণ্ডল লস্কৰক বিক্ৰী কৰিছে। আৰু মণ্ডল লস্কৰৰ কথাটো শুনি এক প্ৰকাৰ হতবাক হৈ পৰা শ্বহীদ পত্নী লস্কৰে কান্দি কান্দি ঘৰলৈ উভতি অহাৰ ফুলনি ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা RTI যোগে তথ্য উলিয়াই জানিব পাৰে যে কিৰণবালা লস্কৰ আৰু পুত্ৰ বুদ্ধজ্যোতি লস্কৰৰ নামত থকা মাটিখিনি দুৰ্ঘটনাত পতিত হোৱা শয্যাশায়ী পুত্ৰৰ জাও চহীৰে মণ্ডল পূৰ্ণকান্ত লস্কৰে উক্ত মাটিখিনি তেওঁৰ 2 পুত্ৰ ভৰত আৰু শৰৎ লস্কৰৰ নামত নামজাৰি কৰি পেলায়। আৰু এতিয়া কোনোপধ্যে এই মাটি শ্বহীদ পৰিয়ালক উভতাই দিব নিবিচাৰে পূৰ্ণকান্ত লস্কৰে, যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে এই সন্দৰ্ভত হাওৰাঘাট আৰক্ষী থানাৰ উপৰিও কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সুকীয়াকৈ গোচৰ ধৰে। পত্নী দ্বিতীয় পত্নী হয়। কিন্তু মোৰ ল'ৰা এক্সিডেণ্ট হৈছিলে 99 জুনত। আৰু মোৰ নাম কিৰণবালা লস্কৰ। 99 জুনত যেতিয়া এক্সিডেণ্ট হৈছিলে মোৰ অকণমান পইচাৰ অসুবিধা হৈছিলে। মই আগষ্ট মাহত পূৰ্ণকান্ত লস্কৰৰ পৰা 1 লাখ টকা লৈছিলোঁ। লোৱাৰ পিছত মই মাটি খাই থাকিব দিছিলোঁ তেওঁক। 16 বিঘা মাটি তেওঁ দখলত খাই আছিলে। খাই থকাৰ পিছত তেওঁ গোটেই মাটিটো নিজৰ নামত মনে মনে পুতেকহঁতৰ নাম দি পেলাই উঠাই লৈছে যে সেই কথাটো মই নাজানো। মই পূৰ্ণকান্ত লস্কৰ মণ্ডল, তেওঁ ফুলনি চাৰ্কুলৰ। যেতিয়া মই পইচা লৈছিলোঁ তেতিয়া তেওঁ মণ্ডল আছিলে। তাৰপিছত আমি যেতিয়া পইচা ঘূৰাব গৈছোঁ, পইচা ঘূৰাব যোৱাৰ তাৰিখটো আছিলে আমাৰ 13 জুন 2011। আমি পইচা ঘূৰাব গৈছিলোঁ। যাওঁতে পইচাটো নলৈ পেলাই মোৰ মাটি মোকেই বিক্ৰী কৰিব বিচাৰিছে যে মই ডকুমেণ্টছ দিম, এতিয়া যিটো দৰত চলি আছে সেইটো দৰত মোক পইচাটো ঘূৰাই দিলেই হ'ল। সেই কথাটো মই মানি নল'লোঁ, কাৰণ মই মাটিটো বিক্ৰী কৰা নাই। মই 1 লাখ টকাৰ বিনিময়ত মই মাটিটো তেওঁক খাই থাকিব দিছিলোঁ। আৰু তেওঁ মোৰ ভনী জোঁৱাই, তেওঁৰ যিগৰাকী ৱাইফ সেইগৰাকী মোৰ ভণ্টি হয়, মোৰ ভনী জোঁৱাই হয়। সেইকাৰণে মই মাটিটো খাই থাকিব দিছিলোঁ নিজৰ বুলি। তেওঁ মনে মনে ল'ৰাৰ নামত উঠাই লৈছে, পইচা দিওঁতে গম পাইছোঁ হয়। কিন্তু মোৰ সেইখিনি সময়ত মোৰ চাকৰি আছিল, মোৰ ল'ৰা একেবাৰে কমাত আছিলে। মই কোনো কাম কৰিব নোৱাৰিলোঁ, কাৰণ মই অকলশৰীয়া, মোৰ ল'ৰা আৰু নাই। গতিকে 2015 চনৰ 25 ডিচেম্বৰত মোৰ ল'ৰা ঢুকাইছে। তাৰ পিছৰ পৰা মই 2 বছৰ গ'লোঁ ফুলনি অফিচত এই মাটিটোৰ বিষয় লৈ পেলাই, কিন্তু ফুলনি অফিচে মোক একো ৰিজাল্ট দিব নোৱাৰিলে। ৰিজাল্ট নিদিয়াত মই RTI কৰিলোঁ। RTI কৰাৰ পিছত মই ডকুমেণ্টছ পালোঁ। পোৱাৰ পিছত এতিয়া এই কেছটো আৰম্ভ কৰি লাগি আছোঁ, কিন্তু এতিয়ালৈকে একো ফল পোৱা নাই। মোৰ যিটো মাটি মোৰ শহুৰৰ মাটি হয়, গতিকে এই মাটিটো মই পাব লাগে। মাটিটো এতিয়া বেলেগে আধি কৰি আছে। কাৰ পৰা আধি কৰিছে সেইটো মই নাজানো। কোনোবা থাৰ্ড পাৰ্টি আছে, তেওঁলোকৰ পৰা আধি কৰি আছে, সেইটো মই নাজানো। চক্ৰান্তমূলকভাৱে কৰিছে। এতিয়া তেওঁ একো ডকুমেণ্টছ দিব পৰা নাই। এতিয়া থানাই কৈ আছে ডকুমেণ্টছ দিয়ক, তেতিয়া কেছটো আপুনি চাওক কেনেকৈ হয়। এতিয়াতো একপক্ষ হিচাপে হৈ আছে। মোৰতো ৰিচেণ্ট অক্টোবৰ মাহৰ কিমান তাৰিখলৈকে মোৰ খাজানা ক্লিয়াৰ। এই বছৰ 18 চনৰ খাজানা মোৰ ক্লিয়াৰ। খাজানাটো মই দি আছোঁ। পট্টাও মোৰ লগতে আছে। কাৰ্ডচাজি কৰি লৈ গৈছে। পট্টা মোৰ গোটেই, মই পট্টা বছৰি ৰিনিউ কৰি আছোঁ। আৰু খাজানা মই ৰেগুলাৰ দি আছোঁ।
মোৰ 87ৰ পৰা মোৰ ডকুমেণ্টছ মোৰ হাতত আছে। মোৰ শহুৰৰ পৰাই মোৰ হাজবেণ্ডলৈ আহিল, হাজবেণ্ডৰ পৰা মোৰ ল'ৰাৰ নামত, ল'ৰা আৰু মোৰ নামত মাটিটো চামিল হৈ আছে, নাম আছে, কিন্তু মোৰ চহী নাই। মোৰ ল'ৰাটো অসুস্থ, মোৰ ল'ৰাটো কোনোদিন তাহাঁতৰ ঘৰত যাব পৰা নাই, কিন্তু মোৰ ল'ৰাটো চহী কৰি থৈছে। মই RTI মাৰোঁতে মই গম পাইছোঁ, জাল কৰি থৈছে মোৰ চহীটো। 2006 চনত ছেটেলমেণ্ট আহিছিল গাঁৱত। আহোঁতে তেখেতে পূৰ্ণকান্ত লস্কৰ মণ্ডল তেখেতে আমাৰ পেহীৰ ছবিঘা মাটি মই মানে দান দিবলগীয়া আছিলে, দান দিয়া চহী এটা কৰিছিলোঁ। মোক কৈছিলে এইখিনিতে চহী দুটা ক'লে, মই চহী দুটা কৰিলোঁ। এই চহী দুটাৰ সূত্ৰে তেখেতে মাটিখিনি পটা কৰি আনক বেচি দিলে। কিন্তু মাটিখিনি যিখিনি মাটি 12 বিঘা মাটি তেখেতে যে পটা কৰিছে, মাটিখিনি মোৰ নামত নাছিল, সেইখিনি মোৰ ভাইটি আৰু মোৰ মাহীমাৰ নামত আছিল। আৰু মোৰ চহী দি পটা কেনেকৈ কৰিল তেখেতে জানে, এইবিলাক মই ক'ব নোৱাৰোঁ। তাকে মই আজি সাংবাদিক মাধ্যমৰ ওচৰত আহিব লগা হৈছে মোৰ দুখৰ কথাখিনি জনাবলৈ। আৰু মই থানাতো আজি এখন FIR কৰিছোঁ তেখেতৰ ওপৰত। মই ন্যায় বিচাৰিছোঁ। তাৰমানে মোক কিয় চিটিং কৰিব লাগে? মিছলিড কৰিছে মোক। মোৰ চহী মই পেহীৰ কাৰণে মাটি 313 নম্বৰ দাগৰ মাটি এপুৰা মই দান কৰিছোঁ, 4 বিঘা মাটি দেউতাই দি গৈছিল, মই মানে চহী কৰি ট্ৰেন্সফাৰ কাৰণে দিছিলোঁ। সেই সুবিধাটো লৈ তেখেতে মাটি 12 বিঘাও মানে কেনেবাকৈ পটা কৰিলে তেখেতে পাৰিব, কাৰণ হৰ্তাকৰ্তা বিধতা গোটেই অফিচটোৱে তেখেতৰ ওপৰত এইবিলাক কথা। এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে